জীৱনত বহু সময়ত এনে বহুজনৰ ক্ষেত্ৰত দেখা যায় যে বহু কাম কৰে চেষ্টা কৰে ইয়াৰ পিছতো কিন্তু সফল হ'ব নোৱাৰে তেওঁ যিদৰে বিচাৰে সফলতা লাভ নকৰে আন বহুজনৰ ক্ষেত্ৰত দেখা যায় যে অকমান কষ্ট কৰিলে অকমান কামটো কৰিলে তেওঁ সফল হ'ব পাৰে আর বিফলতা বুলি ক'লে জীৱনটোত আসলতে সকলোৰে কম বেছি পৰিমাণে হতাশা আহে এনে কিয় হয় আৰু জীৱনত প্ৰতিটো কামতে কিদৰে সফল হ'ব পাৰে যদি আপুনি কোনো কামত বিফল হৈছে হতাশ নহয় কিদৰে সফলতাক আজৰি আনিব পাৰে এই সকলোবোৰ কথাৰেই সকলোবোৰ সমস্যা সকলোবোৰ কথা পতাৰ লগতে বিভিন্ন সমস্যাৰ সমাধান দিব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি তেখেতক আমন্ত্ৰণ জনাই আনিছোঁ আপোনাক ষ্টুডিঅ'লৈ স্বাগতম জনাইছোঁ আমি এটা কথা প্ৰায়ে জানো আমি বিশেষ নাজানো যে গ্ৰহ নক্ষত্ৰ স্থান ভেদে আমাৰ জীৱনত প্ৰভাৱ পৰে আৰু এটা কথা আমি প্ৰায়ে শুনো শনি বক্ৰী বা মই ভুলো হ'ব পাৰোঁ হয় একচুৱেলি শনি বক্ৰী হ'ল আমাৰ 29 জুন হয় 29 জুনৰ পৰা বক্ৰী হ'ল আপোনাৰ চলিব আপোনাৰ 2024 মানে 10 ডিসেম্বৰ মানে এটা চলি আছে 29 জুনৰ পৰা আৰম্ভ হ'ল লাষ্ট আপোনাৰ 5 দিন হ'ল আপোনাৰ থাকিব আপোনাৰ ডিসেম্বৰ 10 তাৰিখ বক্ৰী মানে হ'ল শনি হ'ল আপোনাৰ যিকোনো প্ল্যানেট তাৰ মানে উল্টা চলিব এতিয়া বক্ৰী যেতি হয় উল্টা চলি আছে মানে এতিয়া শনি বহি আছে আপনার হলো কুম্ভ রাশি শনি বহি আছে কুম্ভ রাশি বহি কারণ কি হয়েছে যে হলো আপনার শনি সাথে যার চলি আছে বা শনির মহাদশা চলি আছে বা শনি খুব বেয়া চলি আছে বা হাতত লৈ আলোচনা করি বক্ৰী ওয়ার্ড মানে হলো আপনার একটু উল্টা চলি আছে উল্টা চাল চলি আছে এতিয়া মানে যেটো আগতে প্ৰভাৱ আছিল তাৰ বিপৰীত হৈ আছে বিতে প্ৰত্যেকটা ক্ষেত্ৰ শনি বক্ৰী আপুনি চাব আপোনাৰ ইউটিউবত চাব যেন খুলিছে শনি বক্ৰী হৈ আছে বক্ৰী কথাটো হল মানে শনি গ্ৰহবিলাক উল্টা চলিব এতিয়া তো যেতিয়া উল্টা চলে তেতিয়া কিন্তু আমাৰ কিন্তু বহুত নেগেটিভ হয় যে ক্ষেত্ৰ শনিৰ মহাদশা চলি আছে বা শনি সাড়ে সাথে চলি আছে ধনু ৰাশিৰ ক্ষেত্ৰ কৈ আছো ধনু ৰাশিৰ ক্ষেত্ৰ শনি সাড়ে সাথে আপোনাৰ অলৰেডি গুচি গলে কিন্তু বাট বক্ৰী হোৱাৰ কাৰণে কি আছে উল্টা আকৌ ধনুৰ যেটো নেগেটিভ প্ৰভাৱটো পৰিব ধনু ৰাশিৰ ক্ষেত্ৰত তো বক্ৰী যেতিয়া আৰম্ভ হয় তেতিয়া কিন্তু আমাৰ প্ৰত্যেকটা ঘৰ নেগেটিভ হয় এইকাৰণে আপুনি ভাল নহয় আপুনি সব মানে 29 জুনৰ পৰা আৰম্ভ কৰি 10 ডিসেম্বৰ 2024 এই আপোনাৰ এইখিনি সময় কিন্তু আপনার খুব আমার মানে আমার সাবধান খালি আমার নহয় কারণ আমার নর্থ জুনত মানে নর্থ ইস্টত বহুত বেয়া বেয়া খবর আহিব বানপানী আহিব বা আপনার আৰু আহি আছে আৰু নেগেটিভ আৰু বহুত বেয়া বেয়া বস্তু মানে শনি যেতে বক্ৰী হয় তাহলে উল্টা চলি আছে উল্টা ঘর চলি আছে মানে আপনি যে গাড়িটো যেন আগত যাবার আগত গাড়িটো ব্যাক কৰি আছে ব্যাক কৰিলে তো পিছত বহুত কিছু হ'ব পাৰে এক্সিডেন্ট হ'ব পাৰে এনেকৈ আপোনাৰ শনি এইখিনি সময় মানে 29 ডিসেম্বৰ পৰা 29 জুনৰ পৰা 10 ডিসেম্বর খুব সাবধান থাকিব লাগিব যার যার শনি সারা সাথে চলি আছে শনির মহাদশা চলি আছে আর শনি ধাইয়া চলে খুব কেয়ারফুল থাকিব প্রথমত হেলথ ইস্যু থাকিব তারপর হলো কোনোবা যে পার্টনারশিপ বিজনেস করে বহুত লস হব বা কোনোবা শেয়ার স্টক বিজনেস করে আছে টাকা পয়সা ইনভেস্ট করে তাতে লস খাব আর বিশেষ করে করেছে ধনুরাশি কিন্তু ধনুরাশিও অলরেডি আপনার শনি সাথে মানে গুছি গলে রেডি দিলে মানে 2023 জানুৱাৰী মাসত 23 জানুৱাৰী দিছে কিন্তু এতিয়া বক্ৰী হোৱাৰ কাৰণে কি হ'ল বিপৰীত উল্টা ঘূৰিব মানে এইখিনি যারা ধনুৰাশিৰ ক্ষেত্ৰত বা ধনু লগ্নৰ ক্ষেত্ৰত খুব কেয়ারফুল থাকিব লাগিব শনি সাথে চলাকালি বিশেষকৈ মানে যদি কাৰোবাৰ ল'ৰা বা ছোৱালী যদি আপোনাৰ শনি সাথে চলি আছে তাৰ মা দেউতা পেৰেন্টছৰ হেলথ ইস্যু থাকিব এইখিনি সব খুব কেয়ারফুল থাকিব লাগিব বহুত বেয়া হ'ব থাকিব আৰু এইখিনি সৰু সৰু নিয়ম মই টটকা দিম এইবিলাক কৰিব আৰু বিশেষকৈ এইখিনি শনিবাৰ কৰি যিমানেই পাৰে আপুনি যিমান আপোনাৰ নিয়ম নিষ্ঠা কৰিব লাগে যেরকম আপনার হলো আগতে মানিব লাগে সৰু সৰু যেনেকৈ আমি বহুত নেগেটিভ আমি নকৰো আমাৰ যেনেকৈ এনেকা যদি হয় আপোনাৰ হলো শনিবাৰ কৰি আপোনাৰ হলো মানে মিঠাতেল সৰিয়হ তেল খাব নালাগে যদি এই শনি বক্ৰী চলাকালি আপনি বেলেগ তেল খাব পাৰে কিন্তু আপোনাৰ কিন্তু সৰিয়হ তেল খাব যদি শনি এনে বক্ৰী হৈ আছে আৰু উল্টা চলি আছে তো আৰু বেয়া হ'ব মানে এইখিনি সময় অকণমান বহুত কেয়ারফুল কাৰণ এইখিনি নহ'লে যদি আপোনাৰ কঠিন এক্সিডেণ্ট হ'ব পাৰে তাৰপৰা দুৰ্ভাগ্য আহিব মানে আপোনাৰ হেলথ ইস্যু থাকিব পৰিয়ালত মানে আপোনাৰ মানে অভাৱৰ সংসাৰ অভাৱ আহি যাব টকা পইচা ফাইনেন্সিয়েল হ'ব তো এইখিনি সব বহুত কেয়ারফুল আৰু বহুত নিয়ম যদি যিকোনো ভাল এষ্ট্ৰলজাৰৰ লগত পৰামৰ্শ কৰিব লাগে যিকোনো আপোনাৰ বিশেষকৈ আপোনাৰ ধনু ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি কিন্তু খুব বেয়া সময় কিন্তু প্ৰত্যেকটা ক্ষেত্ৰত বেয়া হৈ থাকিব আমি কথা পাতি যাম আসলতে এটা বৰ ডাঙৰ বিষয় আমি কথা পাতি গৈছো ইয়াৰ পূৰ্বে এটা ফোন কল লৈ লওঁ হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জানা হয় মই পলাশবাৰীৰ পৰা কৈছিলো হয় মোৰ নাম নৱজিৎ কলিতা কক শুনি আছো মোৰ ডেট অফ বাৰ্থ 1992 22 ডিসেম্বৰ 6 পুহ 22 ডিসেম্বৰ
নহয় সৰি 22 ডিসেম্বৰ 22 ঠিকই আছে 22 ডিসেম্বৰ 19 না 22 ডিসেম্বৰ 1992 1992 জন্মস্থান ক'ত জন্মস্থান গুৱাহাটী গুৱাহাটী টাইমটো কি আছে জন্ম সময় আপোনাৰ টাইমটো মোৰ আসলে মনত নাই আগবেলা না পিছবেলা কি হ'ব জানা আছে এইটো গম নাপাম তো এনেকে তেনে ৰাশিৰ ওপৰত অসমীয়া ৰাশিৰ ওপৰত ডিপেন্ড কৰি আছো মই একটা আগবেলা পিছবেলা কোনো নাই কোনো আইডিয়া নাই না নাই আইডিয়া নাই তাহলে মই ৰাশিৰ ওপৰত ডিপেন্ড কৰি আছো কাৰণ টাইমৰ ওপৰত লগ্নৰ ওপৰত ডিপেন্ড কৰিলে ভাল আৰু লগ্নৰ ওপৰত আপোনাৰ মানে বিচাৰটো ওলাই যায় কিন্তু আপোনাৰ ৰাশিৰ ক্ষেত্ৰত যেটো হল ওলাই আছে ৰাশি হল আপোনাৰ হল বৃশ্চিক ৰাশি বিশেষ ৰাশিৰ ক্ষেত্ৰত আপোনাৰ ৰাশিত চন্দ্ৰ ৰাহু আৰু একলগত বহি আছে চন্দ্ৰ ৰাহু কয় আপোনাৰ গহন যোগ এই গহন যোগ থাকা মানে হল আপোনাৰ হল কৰ্মক্ষেত্ৰত বাধা থাকিব বা ওয়ার্ক প্লেসত ডিস্টারবেন্স থাকিব আননেসেসারি প্রবলেম আহি থাকিব আৰু গহন যোগ থাকা চলাকালে টকা পয়সা ক্ষেত্ৰত প্রবলেম আহি থাকে ফাইনান্সিয়াল প্রবলেম থাকিব মানুহ বেয়া পাব প্ৰথমতে গহন যোগটো খুব বেয়া যোগ চন্দ্ৰ লগত ৰাহু যদি বহি থাকে চন্দ্ৰগ্ৰহণ দোষ হৈ আছে আৰু হল রবিটো ভাল পজিশন আছে বৃহস্পতি ভাল পজিশন আছে কিন্তু আপনার মেইন হল হরস্কোপ ইমান বেয়া নহয় কিন্তু সঠিক আপনার নাই আৰু ডেট অফ বাৰ্থটো নাই টাইমটো নাই তো আপনার কিন্তু গহনযোগ কারণে কিন্তু আপনার একটা রেমেডি করে পূজা পাঠ কৰিব পাৰে ভাল ফল পাব কিন্তু আপোনাক ধন্যবাদ জনাইছো আৰু এইখিনিতে আমি দৰ্শকক জনাই থব বিচাৰিছো যে প্ৰতি মাহৰ 1 2 3 4 12 19 20 28 29 30 31 গুৱাহাটী বশিষ্ঠ চাৰিআলি পিলিংকাটাৰ ৰোডত শিৱ মন্দিৰ আছে শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গলে আছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ 6 তাৰিখে থেকে যোৰহাটলৈ আৰু একেটাতে দেৰগাঁৱলৈ যায় দেৰগাঁৱত আছে যোৰহাটত আছে কুঞ্জনী জুৱেলাৰ্ছৰ যোৰহাটৰ ঠিকনাটো হৈছে এটি ৰোডৰ তৰাজনত আছে আৰু দেৰগাঁৱৰ ঠিকনাটো হৈছে এটি ৰোডৰে বিওচিৰ কাখতে আছে 5 18 29 মালিগাঁও চাৰিআলিত সেন্ট্ৰেল বেংকৰ বিপৰীতে যি অট্টালিকা আছে প্ৰথম মহলাত চেম্বাৰ আছে 8 9 তাৰিখে বঙাইগাঁৱলৈ যায় বঙাইগাঁৱতে আছে কালসৰ্প মন্দিৰ মাংগলিক মন্দিৰ দেশৰ ভিতৰত প্ৰথম মন্দিৰ কালসৰ্প মন্দিৰ দেশৰ ভিতৰত দ্বিতীয় আমাৰ ৰাজ্যৰ ভিতৰত প্ৰথম মন্দিৰ 10 তাৰিখে কুকুৰাঝাৰলৈ যায় ৰূপশ্ৰী জুৱেলাৰ্ছ বিবেকানন্দ পথত আছে ৰেলগেটৰ কাষতে 11 তাৰিখে পাঠশালা পাল জুৱেলাৰ্ছ পিএনবিৰ কাষতে আছে অঞ্জলি ৰোড আমি অকমান ৰব লাগিব আসলে বহু ফোন কল আহিছে তাৰ মাঝে এটা লৈ লওঁ হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাওক হেল্ল' শুনি আছে কক হয় মই বৰপেটা জিলা সটাইবাৰী চকলা পৰা কৈছো কক মোৰ নাম মজুল ইছলাম কক হয় মই মোৰ হেৰিৰ বিষয়ে জানিব বিচাৰিছো মোৰ জন্মৰ চনটো হ'ল 1994 ছেপ্টেম্বৰৰ 21 তাৰিখ 21 ছেপ্টেম্বৰ 1994 টাইমটো ক'ব টাইমটো 6:45 কি ৰাতিপুৱা গধূলি জন্মস্থান ক'ত তাতে বৰপেটা নহয় বৰপেটা চতলা আচ্ছা বাৰটো আচ্ছা প্ৰথমত আপোনাৰ ৰাশি লগ্ন জানা আছে আপোনাৰ মেঘ লগ্ন মীন ৰাশি ৰেবতী নক্ষত্ৰ গণ হল আপোনাৰ দেৱগণ জানা আছে এইবিলাক গম পোৱা নাই গম পোৱা একচুৱেলি 1994 জন্ম আপোনাৰ মেইন হল আপোনাৰ হল মীন ৰাশি মানে শনি সাড়ে চলি আছে যেটা আমি আলোচনা কৰি শনি বক্ৰী হৈ আছে বক্ৰী চলি আছে সো মীন ৰাশি মানে শনি সাড়ে জাস্ট আৰম্ভ হল ইয়াত থাকিব 2.5 বছৰ ইয়াত 2.5 বছৰ আৰু ইয়াত 2.5 বছৰ তো উল্টা চলি আছে শনি তো আপোনাৰ বিশেষ করে আপনি শনি সাহায্যে চলাকালি প্রথমত আপনার কর্মস্থানের প্রবলেম থাকে লাইফত একটা ডিস্টার্বেন্স আহি থাকিব আননেসেসারি প্রবলেম ঝামেলা আপনি যেটা আপনি লাইফত কেতিয়া আশা কৰা নাই প্রবলেমবিলাক আহি থাকিব আর বিশেষকৈ 29 জুনৰ 2024 পৰা 12 মানে 10 ডিসেম্বর 2024 খুব সাবধান থাকি কিন্তু সব আপনার হেলথ ইস্যু হ'ব পাৰে কিবা কর্মস্থানের প্রবলেম হ'ব পাৰে অথবা কিবা বদনাম আহিব পাৰে তো এইখিনি সব আপনি কেয়ারফুল থাকক আৰু যিবিলাক সৰু মই টিপছ দিওঁ এইবিলাক টিপছ কৰিব পাৰে আৰু যদি বৰপেটা যদি পাঠশালা অথবা আপোনাৰ বঙাইগাঁও আহিব পাৰে ভাল ফল পাব আপোনাক ধন্যবাদ জনাইছো এইখিনিতে আমি যেহেতুকে কৈ গৈছিলোঁ আপোনাক কিদৰে সাক্ষাৎ পাব আপোনাৰ সৈতে কথা পাতিব সাক্ষাৎ কৰিব পাৰিব আমি 11 তাৰিখৰ পৰা কৈছোঁ পাঠশালালৈ যায় পাল জুৱেলাৰ্ছ পিএনবিৰ কাষতে আছে অঞ্জলি ৰোডত আছে পাল জুৱেলাৰ্ছ পিএনবিৰ কাষত 21 তাৰিখে চিলাপথাৰ প্ৰণিতা জুৱেলাৰ্ছ জুনাই লিংক ৰোডত আছে 22 তাৰিখে ডিব্ৰুগড় অৰ্ণামেণ্ট পেলেচ আৰু সোণাইপট্টি নিউ মাৰ্কেটত আছে অৰ্ণামেণ্ট পেলেচ 23 তাৰিখে মাজুলীৰ কমলাবাৰীৰ যি গুণগুণ জুৱেলাৰী আছে কমলাবাৰী সত্ৰৰ থানাৰ বিপৰীতে আছে
24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউচৰ বিপৰীতে আছে 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছ এণ্ড জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ আৰু NB ৰোডৰ কাষত আছে 27 তাৰিখে লিলি জুৱেলাৰ্ছ নগাঁৱৰ হয়বৰগাঁৱৰ বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লিলি জুৱেলাৰ্ছ আৰু লগতে আমাৰ DY365ৰ ফেচবুক পেজত আমি অনুষ্ঠান সম্প্ৰচাৰ কৰিছোঁ আজি এটা বিশেষ বিষয় পাতিছোঁ শনি বক্ৰী যি হৈ আছিল আপোনাৰ মোৰ জীৱনত এতিয়াৰ পৰা বিপৰীত হ'ব শনিৰ প্ৰভাৱ বিপৰীত দিশত পৰিব আমাক জনাইছে সমস্যাৰ সমাধান দিছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি ইতিমধ্যে আলোচনা কৰি আছোঁ মই টুটকা দি আছোঁ মানে আপোনাৰ শনি সাহায্যতে বা বিজনেছ কাৰণে মই টুটকা দি আছোঁ এইটো কৰিব আপোনাৰ হ'ল মানে শনিবাৰ দিন কৰিব প্ৰথমতে আপোনাৰ এটা বগা কাপোৰ ল'ব আপোনাৰ এটা বগা কাপোৰ ল'ব তাতে হ'ল আপোনাৰ এক মুঠি আপুনি ফ্ৰেছ চাউল দিব মই প্লাষ্টিকৰ আপুনি ঢালি দিব বগা কাপোৰত আৰু হ'ল অলপ সিন্দুৰ দিব আৰু 3 পিস এরকম হালদি গার্ড হয় যেটা পূজার দশম ভাণ্ডার পাব হালদি গার্ড 3 পিস দিব আর এলাচি 3 পিস দিব এই গোটেই বস্তুটো আপনি পূজা পাঠ কৰি শনিবাৰ দিন পূজা পাঠ কৰি আপনি যি প্ৰাৰ্থনা আছে প্ৰাৰ্থনা কৰাৰ পিছত আপুনি যদি দোকান যদি আছে দোকান যদি হয় তাহলে আপোনাৰ শাটার যেটো দোকান আছে শাটার ভিতৰ ফালে মানে যে শাটার এটো বান্ধি ৰাখিব যে এটা বান্ধি ৰাখি দিব এটা এক মাহ থাকিব এক মাহ থাকাৰ আকৌ মেটো পানী দি দিব এনেকা যদি কন্টিনিউ কৰে তাহলে বিজনেসের ক্ষেত্রে ডেভেলপ হ'ব বা আপনার মানে কোন নজর বা শনি শাসিত ধায়াৰ পৰা আপনি ডেভেলপমেন্ট পাব আর এটো যদি ভাবিছে কোনো সার্ভিসমেন্ট কৰি আছে তাহলে আপনার ঘৰত ৰাখিব ঘৰত আপনি ইনসাইডত দৰ্জাৰ ওপৰত ৰাখিব এটো আপোনাৰ এক মাহ পিছত চেঞ্জ কৰি কৰক আপুনি শনি শাসিত শনি ধাই আর শনি বক্ৰী হৈ আছে তাৰ নেগেটিভ ফল পৰা পজিটিভ ফল অবশ্যই পাব আমি যেটো এটা ডাঙৰ এটা গুৰুত্বপূৰ্ণ বিষয় আপুনি কৈছে আমিও বিশেষভাৱে আসতে আজি বেছিকৈ ভালদৰে আমি আপোনাৰ পৰা জানিব পাৰিছো তো এই শনি বক্ৰী চলাকালি আমাৰ যেটো আমাৰ সৰিয়হ তেল খাব নালাগে মই ক'লো তাৰ পিছত শনিবাৰ কৰি আপোনাৰ নিমখ কিনিব নালাগে এই শনি এই মানে এই জুন মাহৰ পৰা ডিসেম্বৰ মাহলৈ শনি বক্ৰী নিমখ কিনিলে কিন্তু উল্টা ৰিয়েকশন হ'ব আৰু তে কি হয় আপোনাৰ শনিবাৰ যদি আপোনাৰ লোন বাঢ়ি যাব আপোনাৰ মানে অভাৱ আহি যাব আৰু পৰিয়ালৰ সমস্ত হেলথ ইস্যু থাকিব কিন্তু তো এই আপনার নিমখ শনিবাৰ কিনিব নালাগে বিশেষকৈ এই 29 জুনৰ পৰা ডিসেম্বৰ 10 তাৰিখলৈকে থাকিব তাই এইখিনি সব এলো সৰু নিউ টিপস মানিব লাগিব ভাল ফল পাব আর লগতে জুতা বা স্যান্ডেল কিনিব নালাগে শনিবাৰ কৰি একেবাৰে না যদি শনিবাৰ কৰি জুতা বা স্যান্ডেল কিনে তেনে তো আপনার শনিৰ কুদৃষ্টিটো এনে বেয়া চলি আছিল আৰু কুদৃষ্টি পৰিব তারপর আপনার লাইফত মানে একটা মানে ইউটার্ন আহিব মানে আন্ধাৰ আহিব লাইফত তো এইখিনি সময় আপনার সৰু টিপস ভাবে কৰিলে কি হয় চাব আপনি কৰাৰ পিছত ভাল গুণ পাব আৰু আনন্দ ধৰণে কেনে ধৰণে প্ৰভাৱ তো শনি বক্ৰী যেটো হয় যে প্ৰথমতে আপোনাৰ হেলথ ইস্যু কাৰণে আমাৰ কি হয় প্ৰথমতে যে শনি মেইন কাৰণ হ'ল আপোনাৰ ফাইনান্সিয়াল প্ৰবলেম মানে শনি 7.5 কিয়ৰ কাৰণে হয় চন্দ্ৰ লগত মানে যেতে শনি কানেকশন হয় চন্দ্ৰ মানে কি হৈ থাকে আমাৰ মাইন্ড আৰু মন এই দুটা যদি ইমবেলেন্স হৈ থাকে তেনে সব ক্ষেত্ৰত বেয়া হৈ থাকিব আপনি ভালকৈ ইনকাম কৰিব নোৱাৰে পঢ়া-শুনা কৰিব নোৱাৰে সংসাৰত মন দিব নোৱাৰে দুটাই দুটাই মেইন আমাৰ মাইন্ড আর যদি মন দুটাই ইমবেলেন্স হয় কাম যদি ঠিক না তো এনি সব তো এই মাইন্ড আর মন ইমবেলেন্স তাহলে আপনার ডিপ্রেশন আইছে বা সাইকো টাইপ হৈ যায় ডিপ্রেশন আহাৰ পিছত তো এইখিনি শনি বক্ৰী চলাকালে তো এনে খুব সাবধান তো যে যাক ভাল এস্ট্রোলজার পরামর্শ লোক যাক ভাল পায় এটো কৰক ভাল ফল বনালে কিন্তু কথাতে খং উঠা পৰিয়ালৰ কাজিয়া পেছাল এটো শনি 7.5 যদি এনেকা হয় আপোনাৰ বিয়াবৰ ক্ষেত্ৰত যদি কিন্তু নতুন যদি বিয়া বাৰী হৈছে আৰু তো তেতিয়া আৰু বহুত প্ৰবলেম হৈ যায় শনি বক্ৰী চলাকালি যে শনি বক্ৰী চলাকালি যদি কোনোবা লৰা ছোৱালী বিয়া যদি হৈ থাকে না তো জ্যোতিষীৰ লগত পৰামৰ্শ কৰি যদি বিয়া নকৰে তাৰ লাইফত ম্যাক্সিমাম মই চাইছো ইমান দিন ডিভোর্স হৈ যায় বা আপোনাৰ এডজাস্ট কৰিব নোৱাৰে এডজাস্ট কৰিব নোৱাৰে শনি বক্ৰী হোৱাৰ কাৰণে শনিৰ লগত সাৰাস্থিতি চলি আছে লগত শনি বক্ৰী হৈ আছে বিশেষকৈ মীন ৰাশি কুম্ভ ৰাশি মকৰ ৰাশি আৰু ধনু ৰাশি এই চারটা ৰাশিৰ ওপৰত কিন্তু শনি সাৰাস্থিতি চলি আছে আৰু তাৰ নেগেটিভ ফল উল্টা চলি আছে শনি তো এই চারটা ৰাশিত কোনোবা যদি বিয়া কৰে এই বছৰত মানে জুন মাহৰ পৰা ডিসেম্বৰলৈকে তো খুব কেয়ারফুল থাকিব নাহলে কিন্তু লাইফত কিন্তু বরবাদ হৈ যায় ভাবিব নোৱাৰে এক মাহ ভিতৰত দুটা এটা ডিভোর্স হৈ যায় মই এনেকা কৈছো শনি বক্ৰী আগত হৈছিল এতিয়া হৈছে আগত হ'ব আৰু তো আমার বক্ৰী চলা মানে উল্টা ঘুরি আছে শুনি কিন্তু তো উল্টা চলা কালে অকমান খুব কেয়ারফুল থাকিব লাগে এটা সমাধান দিব নে কারণ বহুতৰে বিয়া হয় এনেকুৱা সময়তে বিয়া হ'ব তো এনেকা যদি কার মীন রাশি তারপর আপনার হল কুম্ভ রাশি মকৰ রাশি দুই চাইট রাশি মই কৈ আছো যদি এনেকা শনি চলি আছে প্ৰথমত এটা মাটিৰ এনেকা ঘৰ ল'ব এটা মাটিৰ ঘৰ ল'ব মাটিৰ ঘৰত এনেকা সিন্দুৰ ফটা 5টা সিন্দুৰ ফটা লগাব সিন্দুৰ লগাৰ পিছত আপুনি এটা কলা কাপোৰ ল'ব কলা কাপোৰ এই গোটেই বস্তু ল'ব আৰু অকমান কলা তিল আপোনাৰ এইটো মই প্লাষ্টিকৰ পৰা আপোনাৰ ঢালি ল'ব হাতত ঢালি এইটো
দি দিব আপোনাৰ দিয়াৰ পিছত আপুনি যি মনত প্ৰাৰ্থনা আছে এইটো কিন্তু আপোনাৰ ঘৰৰ ভিতৰত কৰিব নোৱাৰে বা আপোনাৰ দোকান থেকে দোকানত কৰিব নোৱাৰে তো আপোনাৰ এন্টি ক্লকৱাইজ আপোনাৰ মূৰৰ পৰা 7 বাৰ ঘূৰাব আৰু 7 বাৰ বডিৰ পৰা আপোনাৰ মূৰলৈকে আপোনাৰ আপ ডাউন কৰিব কৰাৰ পিছত এইটো আপোনাৰ 3 দস্তা তিনালে বস্তুটো পেলাই দিব এটা ৰাতি কৰিব যেতিয়া পেলাই দিব তেতিয়া যেতিয়া ঘৰত আহিব তেতিয়া আপুনি কিন্তু পিছফালে চাব নালাগে এনেকা আপুনি এই কন্টিনিউ শনিবাৰে কৰক যদি পসিবল হলে আপোনাৰ জুন মাহৰ পৰা একদম ডিসেম্বৰলৈ কৰক আপনি কন্টিনিউ হলে আপনি মাহত এটাটো কৰিব লাগিব না হলে কিন্তু আপোনাৰ লাইফত মানে বহুত প্ৰবলেম ফেস হৈ থাকে শনি সাথী এনি বেয়া শনিৰ মহাদশা চলে এনি বেয়া আর শনিৰ বকৰিমান আৰু বেয়া হৈ আছে তাৰ মানে আমি এটা কথা এক কথা ক'ব যে সাৱধান হবই লাগিব আমি কথা পাতি যাম যেটোকে ইতিমধ্যে কৈছে শনিবাৰে কি কৰিব কি নকৰিব শনি বকৰিৰ কাৰণে ইতিমধ্যে কৈছো বিশেষভাৱে সাৱধান হ'ব লাগিব শনি বিপৰীত দিশত চলি আছে গোটেইবোৰ কথা আমি আলোচনা কৰিম কিন্তু এখিনতে সময় হৈছে সমু বাণিজ্যিক বিৰতি বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো জুন মাহৰ পৰা ডিসেম্বৰ মাহলৈকৈ আপুনি মই বিশেষভাৱে সাৱধান হ'ব লাগিব ইতিমধ্যে কৈছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী তন্ত্ৰ সাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱে আমি আমন্ত্ৰণ জনাই আনিছো আমাৰ ষ্টুডিঅলৈ আপোনালোকে চাই আছে আমাৰ অনুষ্ঠান ভাগ্য দৰ্শন ইতিমধ্যে যেটোকে বকৰিৰ কথা কৈ আছো বেলেগ বেলেগ ৰাশি ভেদেও এই প্ৰভাৱটো চাগে কৰবাত তীব্ৰতৰ হ'ব কৰবাত কম শনি আমাৰ কি হয় একচুয়ালি শনি সব রাশির উপর আপনার নেগেটিভ একটা প্রভাব পড়ব কে শনি আমার কি হয় প্রত্যেকটা রাশি উৎসব যে শনি দৃষ্টি দিয়ে আছে দৃষ্টি মানে শনি কত দৃষ্টি দিয়ে থাকে তো তাতে প্রবলেম 3rd হাউস দিব 7 হাউস দৃষ্টি দিব এইবিলাক কারণে প্রবলেম শনি এই 12টা রাশির পরা 12টা রাশি খুব বেয়া সময় এইখিনি সময় মানে এখানে 12টার রাশির উপর হব পারে বা ফ্যামিলিকে যদি কারো কোনো মেম্বারত যদি হাজবেন্ডের যদি থাকে ওয়াইফের প্রবলেম হব বা ওয়াইফর থাকলে হাজবেন্ডের প্রবলেম হব যদি ওয়াইফ আর হাজবেন্ড দুজনে কিন্তু ঘরে কোনো মেম্বার তার মা বা দেবতার অথবা আপনার হল বাচ্চা যদি থাকে শনির সাথে শনির মহাদশা বা শনি ধাইয়া চলি আছে এই বকরি চলাকাল মানে একটা মানুষের কারণে সব মানে হ্যারাসমেন্ট হব মানে এজন ঘৰৰ কাৰণে দুই মানুহখিনি এটা অসুবিধা হ'ব কিন্তু যদি আপনার হাজবেন্ড নোয়ারে শনি নাই কিন্তু যদি লড়া চলে বেমার আজার থাকে যদি বেমার আজার থাকে তাহলে আপনার সব হ্যারাসমেন্ট হয়ে আছে টাকা পয়সা কই আছে আপনার মানে হেলথ প্রবলেম হইতো শনি বকরি চলাকালি আপনার বারবার কই আছো আমার অ্যাকচুয়ালি কি হয় এইবিলাক মানুহ নেমনে বকরি হলে কি হ'ব যার লগত ঘটনা হৈ আছে সি গম পাব কি হ'ব কি হৈ আছে কেন আপুনি লাইভত ভাবে না এই ভাল আছিল কালি পরে কিছুমান বহুত ক্লায়েন্ট থাকে ভাল চলি আছে মাজে ইমান বেয়া কিয় কেন হল তো শনি বকরি চলাকালি আপনার খুব সাবধান থাকিব নিয়ম নিষ্ঠা কৰিব লাগিব আৰু যদি বা শনির প্রতিকার করব কোনো মন্দিরে পূজা দান দিব পারে অথবা বিশেষ করে আপনার যে নিয়ম গহর উপরে যার অ্যাস্ট্রোলজার যে পরামর্শ দিয়ে থাকে এইবিলাক করক না হলে কিন্তু শনি সাহসীদের কারণে আরো বহুত বেয়া দিন আছে নিশ্চয়ভাৱে খুব ভাল কথা কৈ আছে আৰু লগতে এইখিনিতে দৰ্শক পুনৰবাৰ জনাব বিচাৰিছো আসলে জনোৱাৰ প্ৰয়োজনই নাই আপোনালোক সকলোৱে জানে তথাপি আমাৰ কৈ দিছো 8486238219 হোৱাটছআপ নম্বৰ কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱক যিকোনো সমস্যা সন্দৰ্ভত আপোনালোকে মুকলিকৈ পোনপটীয়াকৈ প্ৰশ্ন কৰিব পাৰিব হোৱাটছআপৰ জৰিয়তে অৱশ্যে নিজৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন জনাবলৈ নাপাহৰিব এটা আমি হোৱাটছআপ মেছেজ লৈ লওঁ কুকিল নাথে দিছে 85 তেখেতৰ হয়তো 2000ত জন্ম 840 জন্ম 840 এম জন্ম তেখেতৰ ডেট অফ বাৰ্থ হিচাপত আপোনাৰ হল ৰাশি হল আপোনাৰ মিথুন লগ্ন মিথুন ৰাশি রাশি এলাকা পাহাড়ের পাশে কালসর্প যোগ আছে কালসর্প যোগ অষ্টমত কেতু বহার কারণে আর লগ্নত 11 হাউসে বই আছে রবি বুধ বৃহস্পতি শুক্র আর শনি তো রবি শুক্র কই থাকে আপনার দারিদ্র যোগ থাকা চলাকালে কালসর্প যোগ থাকা চলাকালে প্রথমত কেরিয়ার মানে এডুকেশন তার ইমব্যালেন্স হয়ে আছে আর মানে এদিকে কালসর্প যোগ এডুকেশন ইমব্যালেন্স কেরিয়ার প্রবলেম থাকিব প্রথমত আর রাশি লগ্ন যদি সেম হয় তাহলে লাইফত বহুত স্ট্রাগল কৰিব লাগে বহুত আপনার আননেসেসারি প্রবলেম আর ডিস্টার্বেন্স হয়ে থাকে আর মাঙ্গলিক আছে হরস্কোপত এই হরস্কোপ মানে ইমব্যালেন্স হরস্কোপ মানে নেগেটিভ বেশি আছে তার কারণে যদি জোর মত যোগাযোগ কৰিব পাৰে অথবা আপনার নেক্সট আপনার মেসেজ কৰিব পাৰে আর যদি মোক হোয়াটসঅ্যাপে মেসেজ করে মই একটা কথা কৈ থাকো ম্যাক্সিমাম মেসেজ মই আহি থাকে এটা অ্যান্সার দিব নোৱাৰো মই কি আছে কোনোবা ভাল প্রথমে নাম নিলিখে নাম চলে মানি ললে নহয় তারপর ডেট অফ বার্থ দিয়ে আছে ইয়ার টু দিয়া নাই আর কেতিয়াবা টাইম দিছে টাইমের AM না PM দিয়া নাই বার্থ টু দিয়া নাই তো এনেকে হলে মই কিন্তু কোনো অ্যান্সার দিব নোৱাৰো যার আপনার প্রথমে নাম দিব ডেট অফ বার্থ দিব টাইম দিব ইয়ার দিব আর প্লেস দিব যদি হয় তাহলে মই অ্যান্সার দি থাকো নালে অ্যান্সার মই নিদু আর যেটাকে আগৰখিনি কথা যদি পাতো তো শনি এই যে বকি চলে তো কিছুমান খোৱা দাওয়া আপনি বেগানা শনিবার করে খাব নালাগে বেগানা শনিবার খালে কিন্তু আলো শনি খুব অভাৱ পৰিব কিন্তু অকমান আপোনাক ৰখাব লাগিব কাৰণ যেটাকে ফোন আপোনাক বহুজনে আসলে চেষ্টা কৰে কথা পাতিবলৈ এখিতে এটা ফোন কল লৈ লৈছো হয় আপুনি কৰ পৰা কৈছে আপোনাৰ জন্মৰ সময় তাৰিখ মাহ বাৰ দিন
জনাওক। মই অভয় হাজৰিকা তেজপুৰৰ পৰা ক'লো। মোৰ জন্মৰ তাৰিখটো হৈছে 5 ছেপ্টেম্বৰ 1986। 1986 হয়। টাইমটো ক'ব? টাইমটো মোৰ বিয়লি 3 বজাত। জন্মস্থান তেজপুৰ নেকি? হয় হয়। তেজপুৰ মাহত 26 তাৰিখ চেম্বাৰ আছে, প্ৰতি মাহত 26 তাৰিখ জুন মাহ হয়। আপোনাৰ ৰাশি লগ্ন যেটো হৈ আছে, লগ্ন হ'ল আপোনাৰ হল আপোনাৰ মকৰ লগ্ন। মকৰ লগ্নৰ ক্ষেত্ৰত বাৰ কৈ আছোঁ, শনি আপোনাৰ বক্ৰী চলি আছে। তো এতিয়া শনি আপোনাৰ কুম্ভত ইমান দিন আছিলে, কিন্তু আকৌ বক্ৰী চলা মানে উল্টা ঘূৰি আছে। কিন্তু আপুনি খুব কেয়াৰফুল থাকিব। 29 জুনৰ পৰা ডিচেম্বৰ 10 তাৰিখলৈকে শনি আপোনাৰ লগ্নত সোমাইছে, আকৌ বক্ৰী হোৱাৰ কাৰণে উল্টা চলি আছে। তো এইখিনি সময় আপুনি কেয়াৰফুল থাকিব। প্ৰথমতে লগ্ন মানে বডিতে হেল্থ ইছ্যু থাকিব আৰু পৰিয়ালৰ মানে হেল্থ ইছ্যু থাকিব। আর সেকেন্ড টাইম হল আপনার লগ্নত ভাগ্যস্থান, যেটা আপনার জন্মকালীন ভাগ্যস্থান চন্দ্রকেতু কয় আপনার চন্দ্রগ্রহণ, ভাগ্যস্থানে যদি চন্দ্রকেতু বই থাকে তাহলে লাক সাপোর্ট কম করব। কিন্তু আপনার কিন্তু বৃহস্পতি খুব ভালো লগ্নের দ্বিতীয় স্থানে ধনস্থানে বৃহস্পতি বই আছে, টাকা পয়সা আহি আছে, কিন্তু সেভিংস করার কারণে বহুত প্রবলেম থাকে। এইখিনি জায়গাত যদি আপনি ঠিক না করে, আর বিশেষ করে এই কেমাহ ডিসেম্বরে খুব সাবধান থাকে, কেয়ারফুল থাকুন, নাহলে কিন্তু আপনার লাইফত বহুত নেগেটিভ একটা ইম্পেক্ট আহি আছে, খুব কেয়ারফুল থাকিব লাগিব। আপোনাক ধন্যবাদ জনাইছোঁ। এইখিনিতে পুনৰ এবাৰ দৰ্শকসকলক জনাই থব বিচাৰিছোঁ যে প্ৰতি মাহৰ 1, 2, 3, 4, 12, 19, 20, 28, 29, 30, 31 গুৱাহাটী বশিষ্ঠ চাৰিআলি পিলিংকাটা ৰোডত শিৱ মন্দিৰ আছে। শিৱ মন্দিৰৰ বিপৰীতে কিছু আগবাঢ়ি গ'লে আছে তন্ত্ৰসাধক দিব্যজ্যোতি শাস্ত্ৰীদেৱৰ চেম্বাৰ। 6 তাৰিখে যোৰহাট আৰু দেৰগাঁৱলৈ আগবেলা পাছবেলাকৈ তেওঁ চেম্বাৰ কৰে। যোৰহাটত এটি ৰোডত তৰাজনত আছে চেম্বাৰ, আৰু লগতে বিঅ'চিৰ কাষতেই দেৰগাঁৱত আছে সোণজনী জুৱেলাৰ্ছ, একেই নাম দুখন জুৱেলাৰ্ছৰ, আৰু যোৰহাট আৰু দেৰগাঁৱত। 5, 18, 29 মালিগাঁও চাৰিআলিত চেণ্ট্ৰেল বেংক মালিগাঁৱত চেম্বাৰ আছে। মালিগাঁও চাৰিআলিৰ যি চেণ্ট্ৰেল বেংকৰ বিপৰীতে থকা অট্টালিকাৰ প্ৰথম মহলাত চেম্বাৰ আছে। 8 আৰু 9 তাৰিখে বঙাইগাঁৱলৈ যায়। 10 তাৰিখে কোকৰাঝাৰ ৰূপশ্ৰী জুৱেলাৰ্ছ, বিবেকানন্দ পথ যি ৰেল গেটৰ কাষতে আছে। 11 তাৰিখে পাঠশালালৈ যায় পাল জুৱেলাৰ্ছ, PNBৰ কাষতে আছে অঞ্জলি ৰোডত। 21 তাৰিখে চিলাপথাৰ প্ৰণেতা জুৱেলাৰ্ছ, জোনাই লিংক ৰোডত আছে। 22 তাৰিখে ডিব্ৰুগড় অৰ্ণামেণ্ট পেলেচ সোণাৰপট্টিত আছে, সোণাৰপট্টি আছে নিউ মাৰ্কেটত। আৰু 23 তাৰিখে মাজুলী কমলাবাৰী গুণগুণ জুৱেলাৰ্ছ থানাৰ বিপৰীতে চেম্বাৰ আছে। 24 তাৰিখে ধেমাজি মা জুৱেলাৰ্ছ চাৰ্কিট হাউচৰ বিপৰীতে আছে। 25 তাৰিখে উত্তৰ লখিমপুৰ আদিত্য জেমছেন জুৱেলাৰ্ছ গাৰ্লছ হাইস্কুলৰ বিপৰীতে আছে। 26 তাৰিখে তেজপুৰ তাৰকনাথ জুৱেলাৰ্ছ NB ৰোডত আছে। আৰু 27 তাৰিখে লিলি জুৱেলাৰ্ছ নগাঁও শৈবৰগাঁৱৰ লিলি জুৱেলাৰ্ছত চেম্বাৰ আছে। আৰু বিনাপানী নাট্য মন্দিৰৰ কাষতে আছে লিলি জুৱেলাৰ্ছ। লগতে এটা হোৱাটছআপ নম্বৰ দিছোঁ 8486238219। যিকোনো সমস্যা সন্দৰ্ভত আপোনাৰ জন্মৰ তাৰিখ মাহ সময় দি, জন্মৰ সময়খিনি দি তাৰিখ মাহ জনাই আপুনি হোৱাটছআপৰ জৰিয়তে যিকোনো সমস্যা আপুনি জনাব পাৰিব, সমাধান দিব কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে। আমাৰ DY 365ৰ ফেচবুক পেজত আমি অনুষ্ঠান সম্প্ৰচাৰ কৰিছোঁ, আপুনি চাওক আৰু উপকৃত হওক। আমি আলোচনাৰ আৰু এই ক্ষেত্ৰত যেটা কৈ আছোঁ, আপোনাৰ যেটো আপোনাৰ শনি বক্ৰী চলি আছে, যেন বিয়া হল, যেটো 1 বছৰ হোৱা নাই বা বিয়া হ'ব, তো আপোনাৰ কাজল যেটো থাকে না, কাজল শনিবাৰে কিনিব নালাগে। কাজল বক্ৰী হৈ আছে, কাজল কিনিলে কিন্তু আপোনাৰ দাম্পত্য কলহ থাকিব, কিন্তু হাজবেণ্ড ৱাইফ লগত পাৰ্টনাৰশ্বিপ নহ'ব। আৰু লাইফ পাৰ্টনাৰ লগত কিনিব ডিচেম্বৰলৈকে নে তাৰ ডিচেম্বৰ যদি হয় বক্ৰী চলি আছে, যিমানে পাৰে তাৰপিছত কিনিব পাৰে। বক্ৰী চলাকালে অকণমান লং টাইম আৰু আপোনাৰ 6 মাহ থাকিব বক্ৰী থাকিব, এইখিনি অকণমান কেয়াৰফুল থাকিব লাগে। কাজল যদি কিনিলে আপোনাৰ শনিবাৰ বাদ দি যিকোনোবাৰ কিনিব পাৰে, বা অমাৱস্যা পূৰ্ণিমা বাদ দি, কিন্তু ভাল দিন চাই কিনিব লাগিব। কিন্তু এইটো আপোনাৰ লাগিব নিট আৰু এই বস্তুটো। তো এইখিনি সময় অকণমান যদি শনি বক্ৰী কৰা অকণমান কেয়াৰফুল, নালাগে কিন্তু দুইজনৰ মাজত এটা প্ৰব্লেম ফেচ কৰিব লাগে। কিন্তু আৰু হলো মাটিমাহ আপোনাৰ এই শনিবাৰ কৰি খাব নালাগে। মাটিমাহ এইটো বিশেষকৈ এই বক্ৰী চলাকালে, এনেই নৰ্মালি শনিবাৰ কৰি মাটিমাহ খাব নালাগে, আৰু বক্ৰী চলাকালে আৰু খাব নালাগে। ঠিক আছে, তাৰমানে খোৱা বোৱা এতিয়া আপুনি বেঙেনাৰ কথা কৈছে, মাটিমাহৰ কথা কৈছে, আৰু মিঠাতেলৰ কথা কৈছে, এইবিলাক চাব লাগে। আৰু যদি কলা ড্ৰেছ, বিশেষকৈ এই বক্ৰী চলাকালি কলা ড্ৰেছটো পিন্ধিব নালাগে, আৰু কলা ড্ৰেছ শনিবাৰ কিনিব নালাগে। কাৰণ গিফ্ট দিব পাৰে, যদি আপোনাৰ যদি কি হয় মানে নেগেটিভ চলি আছে, কিনি বেলেগক গিফ্ট দিয়ক। তো আপনার কিন্তু নিজে যদি কিনে নিজে পিন্ধে যদি, তাহলে কিন্তু প্রবলেমটা আরো বেশি নাই, তো বাড়ি যাব। কিন্তু আপনার কিন্তু যদি বক্ৰী যায় মীন রাশি, কুম্ভ রাশি,
মকৰ ৰাশি ধনু ৰাশি মানুহক কলাৰ বস্তুত গিফ্ট কৰিব পাৰে যেনে কোনো মন্দিৰত আমি মাটিমাহ কলা তিল দান কৰোঁ সেম হল কাৰণ মানে শনিবাৰ যদি গিফ্ট কৰে যদি তো আপোনাৰ নেগেটিভ প্ৰভাৱৰ পৰা অকণমান পজিটিভটো পাব কিন্তু আপুনি যেনেকৈ একেবাৰে কম কথাত মানে কম টকা পইচাতে সমাধান দিয়ে এটা যদি মই এটা এনেকুৱা টিপছ দিওঁ আৰু সৰু টিপছ দি আছোঁ এটা এইটো আপোনাৰ শনিবাৰ কৰি কৰিব জাইফল বুলি এটা পোৱা যায় যেনে আপোনাৰ মছলা দোকানত পাব জাইফল বুলি পোৱা যায় জাইফলটো ল'ব আপুনি যি শনিবাৰ কৰিব শনিবাৰ আপুনি ৰাতি কৰিব আপোনাৰ হাতত এনেকুৱা ল'ব যি প্ৰাৰ্থনা কৰা শনি যদি আপোনাৰ বেয়া চলি আছে তো প্ৰাৰ্থনা কৰি আপোনাৰ এইটো এনেকুৱা আমাৰ 7 বাৰ এনেকুৱা ঘূৰাব এনেকুৱা আনিব কৰাৰ পিছত হ'লেও আপোনাৰ এইটো এণ্টি ক্লকত মূৰৰ 7 বাৰ ঘূৰাই আপোনাৰ ঘৰত অভেনত এইটো মানে পুৰি চাই কৰিব চাই কৰাৰ পিছত বা যিকোনো বস্তু চাই কৰি আপুনি এইটো 3 ৰাস্তা আপুনি তিনালি পেলাই দিব আৰু এইটো যেতিয়া ঘৰত পিছফালে নেচাব এনে কৰিলে শনি বকৰিৰ পৰা ভাল ফল পাব কিন্তু হয় আমি যেটোকে আপোনাৰ WhatsApp মেছেজ লৈ আছো লিমি দত্ত এটা মেছেজ কৰিছে আপুনি হয়তো পাইছে এইটো হলো 11/1980 জন্ম 88 জন্ম 7:26 AM আৰু এইটো মেন হল এই লগ্ন ক্ষেত্ৰত যেটো হৈ আছে আপোনাৰ কন্যা লগ্ন ৰাশি হল আপোনাৰ মিন মেঘ ৰাশি ক্ষেত্ৰত এইটো ভাল ফল আছে আৰু মাঙ্গলিক যোগ আছে ৰাশিৰ দ্বাদশে মঙ্গল মাঙ্গলিক যোগ আছে বিয়া বাৰুৰ ক্ষেত্ৰত প্ৰবলেম থাকিব শুক্ৰ আৰু খুব পাৱাৰফুলি ভাল হৰস্কোপ বেয়া হৰস্কোপ নহয় অকমান ইমবেলেন্স হৈ আছে ঠিক কৰিলে ভাল হ'ব কিন্তু ঠিক আছে যেটোকে এইকেইটা দিন একেবাৰে সাৱধান হোৱাৰ সময় বেলেগ ৰাশিৰ ক্ষেত্ৰতো তো ৰাশি বেলেগ কম সময় আছে গতিকে বেলেগ আপুনি হাতৰ ৰেখাৰ যদি প্ৰভাৱটো অকমান কৈ তো শনি যদি কাৰো কুষ্টি ৰাশি জানা নাই এইখিনি চাব এইটো হল মিডল ফিংগাৰ হল শনি স্থানে যদি আপুনি ভাবে যদি এনেকা কলা তিল অথবা আপোনাৰ ক্ৰস বা আইল্যান্ড চিহ্ন থাকে তেনেভাবে আপোনাৰ শনি চলি আছে বকৰি চলি আছে এইখিনি থাকিলে মই যি নিয়ম কলো এই নিয়মগুলো আকৌ কৰক ভাল ফল পাব না কিন্তু শনি বকৰি চলাকে অকমান বহুত কেয়ারফুল মই বহুত ক্লায়েন্টস আইছো লাইফ বরবাদ কৰিছে মানে ইমান শনি চাইছে মানে আপোনাৰ ধনী ব্যক্তিৰ পৰা একদম ৰাস্তা ভিখাৰী বনাই দিছে শনি বকৰি চলাকালি বৰ ৰস কৰি দিয়ে তো কেয়ারফুল থাকিব লাগে কিন্তু আপোনাক ধন্যবাদ জনাইছো আসলে আপুনি কলে যে জুনৰ পৰা ডিসেম্বৰ 10 তাৰিখলৈকে 29 জুনৰ পৰা আপোনাৰ ডিসেম্বৰ 10 তাৰিখ শনি বকৰি থাকিব অৰ্থাৎ জুনতে যেটোকে আৰম্ভ হৈছে আৰু 20 ডিসেম্বৰলৈকে আপুনি আমি যথেষ্ট সাৱধান হ'ব লাগিব বিশেষ ৰাশি কেইটাৰ কথাও কোৱা হৈছে কি কৰিব কি নকৰিব কি হেকেটা দিনত কিনিব কি খাব কি নাখাব ইতিমধ্যে জনাইছে কামাখ্যা তাৰাপীঠ সিদ্ধ জ্যোতিষী দিব্যজ্যোতি শাস্ত্ৰীদেৱে আপোনাক ধন্যবাদ জনাইছো ভাগ্য দৰ্শন অনুষ্ঠানৰ পৰা মই মিৰুস্মিতা ভূঞাই বিদায় লৈছো ধন্যবাদ আরে ডিজে হয় নাই মই আছো নহয় ফুলা ফ্ৰিজি চুলি ভাই বান্ধি লও স্বাগো লাগিব এই দীপ্তি শাইন কৰা চুলি মেলি আহিল সানসিল্ক সুপার শাইন সিরাম ইয়াৰ পুষ্টিকৰ ভিটামিন ই ফৰ্মুলাই আগবঢ়াই ইনষ্টেন্ট ফ্ৰিজ কন্ট্ৰোল গতিকে শাইন কৰা চুলি মেলি সানসিল্ক সুপার শাইন সিরাম মাছৰ আঞ্জাৰ সোৱাদ পিছে এইটো গোন্ধ এটোতো দুবাৰ ধুব লাগিব এটা কাম কৰো এবাৰ মই ধু এবাৰ তুমি ওকে ডান নতুন ভিম লিকুইডৰ ট্ৰপিকেল নেমুৰ ফ্ৰেছ শক্তি মাছৰ গুণ দূৰ কৰে মাত্ৰ এবাৰ ধুলেই তেতিয়া তোমাৰ পাল আৰু মাছৰ আঞ্জাৰ গুণ গুচি গ'ল ইউ চিটাৰ কোনে কৈছা মই ভূপেন হাজৰিকাই কৈছো ভূপেন না ভূপেন না মই তন্ময় মই ভাল পাওঁ ভুল নুবুজিবা মই তোমাক গানক ভাল পাওঁ বিশ্বাস মই তোমাক গান শুনি জীয়াইছো আলফাৰ পৰা পোনে হেঙুল থিয়েটাৰৰ আখৰা গৃহত সোমাল মৃদুল ভূঞা আমি মঞ্চত আপোনাক দেখি থাকোঁ চিনেমা খুব কম আপোনাৰ কিয় এনেকুৱা মানে লোকৰ পেণ্ট পিন্ধি মই 14 দিনৰ কাৰণে লোকৰ এটা পেণ্ট লৈ গৈ মই মেট্ৰিক পৰীক্ষা দিছিলোঁ সকলোৱে কৈ থাকে মৃদুল ভূঞা ট্ৰেজেডি কিং আজি চোন লগা নাই ট্ৰেজেডি কিং নহয় দেখোন ট্ৰেজেডি কিং কিয় হয় বুলি মই নিজেও নাজানো কিন্তু সেই হাতখন কেতিয়াবা তোমাৰ শত্ৰু হ'বলৈ মন যায় মনৰ সজীৱ সেই পল মোৰ কোলা তোমাৰ কোলা হল মোৰ কোলা তোমাৰ কোলা হল